আজি হঠাৎ করে গাড়ির কেবিন খুলি লন্ড বন্ড করে দিলে মেকানিকে। কিন্তু কি হয়েছে গাড়ির যাতে করে কেবিন খুলিব লগা হয়েছে, আপোনালোকে যদি এই ভিডিওটো স্কিপ নকৰাকৈ চাই তেতিয়াহ'লেই গম পাই যাব। তো হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল। পুনৰ এটি নতুন ব্লগলৈ সকলোকে স্বাগতম থাকিল। আজি ব্লগটো হ'ব মোৰ গাড়ী বনোৱা। তো আশা কৰোঁ সকলোৱে এই ভিডিঅ'টোত ছাপোৰ্ট দিব আৰু স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। তো এনেদৰে আহি টাউন পাই গ'লোঁ। টাউন পাই টমটমৰ জেমত ফাঁচি গ'লোঁ। বহুত টমটম আগলৈ টমটম লাহে লাহেকৈ গৈ আছোঁ। আৰু গাইজ এটা কথা লক্ষ্য কৰিব, যদি কেতিয়াবা টাউনলৈ আহে চাব যে টমটমৰ ভিৰটো কিন্তু বেছি। তো টমটম ইমানেই টমটম হৈছে আমাৰ ঢেকীয়াজুলিত, অসম্ভৱ টমটম, যাৰ কাৰণে ৰাস্তা পাৰ হ'বলৈও বহুত কষ্ট। যদি কোনোবাই টমটম ওলাবাই চাইছা তেতিয়াহ'লে বেয়া নাপাবা। এতিয়া লগাই দিলোঁ গেৰেজত লগাই দিয়াৰ পিছত মেকানিকে ষ্টাৰ্ট কৰি দিলে খোলা। তো এনেদৰে খুলি আছে। তো এনেদৰে খুলি দিয়াৰ পিছত এটা এটাকে বস্তু চেক কৰি বেমাৰ ওলালে পাইপ এখন ফাটা, আৰু পাইপটো মেকানিকে এই যে হাতেৰে দেখাই দিছে এই পাইপটো ফাটা আছে। তো এইটো খুলিব এতিয়া, আৰু খুলি দিয়াৰ পিছত চাওক পাইপটোৰ কি অৱস্থা হৈছে, যেনে তেনে আৰু চলি আছিলে। তাৰপিছত নতুন এটি পাইপ কিনি আনিলোঁ। এই পাইপটো মেকানিকে কৈ আছে সেই পাইপটোৰ লগত বোলে ছেটিংছ নহয়, মিল খোৱা নাই, তো এইটো বোলে নচলে।